Hello guys, welcome to our YouTube channel Assam Rozgar আৰু আমাৰ assamrozgar.com ৱেবছাইট ভিজিট কৰিব য'ত আপোনালোকে আসাম জব এণ্ড চেন্ট্ৰেল জব ইয়াতে পাব লগতে ৰিজাল্ট এডমিট কাৰ্ড এডমিশন স্কলাৰশ্বিপ এইবিলাকো পাব যিহেতু এতিয়া স্কলাৰশ্বিপ চলি আছে এছচি আৰু ওবিচি আপোনালোকে ইয়াৰ পৰা এপ্লাই কৰিব পাৰে তো আজিৰ এই ভিডিঅ'ত আমি কথা পাতিম আমি IPPS স্পেচিয়েলিষ্ট অফিচাৰ ইয়াতে বহুতখিনি পোষ্ট ওলাইছে 745টা পোষ্ট ওলাইছে তো এইটোৰ বিষয়ে আমি কথা পাতিম এই ভিডিঅ'ত তো ফাৰ্ষ্টত আমি চাম ইয়াতে অৰ্গানাইজেশ্যন হ'ল ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল সিলেকশ্যন আৰু ইয়াতে টোটেল পোষ্ট আছে 745টা পোষ্ট আৰু স্পেচিয়েলাইজড অফিচাৰ ৰেংকৰ পোষ্ট আছে ইয়াতে আৰু আপোনাৰ কোৱালিফিকেশ্যন থাকিব লাগিব গ্ৰেজুৱেশ্যন বা পোষ্ট গ্ৰেজুৱেশ্যন ঠিক আছে আৰু আপোনাৰ এজ লিমিট থাকিব লাগিব 20 পৰা 30 লৈকে লগতে এজ ৰিলেক্সেশ্যন থাকিব এইখিনি আমি ডিটেইলছত চাম এইটো ভিডিঅ'ত আৰু লগতে আমাৰ 1 জুলাইৰ পৰা এপ্লাই কৰাৰ ডেট ষ্টাৰ্ট হৈছে আজি 2 জুলাই 1 জুলাইৰ পৰা ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেট থাকিব 21 জুলাই তো জাস্ট 20 দিন আপোনাৰ হাতত টাইম থাকিব এপ্লাই কৰাৰ বাবে আপোনালোকে সোনকালে এপ্লাই কৰি দিব তো ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ফাৰ্ষ্টত আমি চাম ইয়াতে টোটেল 5টা পোষ্ট আছে ইয়াতে ফাৰ্ষ্ট পোষ্টটো হ'ল IT অফিচাৰ স্কেল 1 ইয়াতে 301 পোষ্ট আছে ইয়াতে বেছিকৈ পোষ্ট আছে IT অফিচাৰৰ আৰু লগতে এগ্ৰিকালচাৰ ফিল্ড অফিচাৰ ইয়াতে 190টা পোষ্ট আছে লগতে ইয়াতে চাব পাৰে ৰাজভাষা अधिकारी ইয়াতে 89টা পোষ্ট আৰু ল অফিচাৰ ইয়াতে 105টা পোষ্ট আছে লগতে HR পাৰ্সোনেল অফিচাৰ ইয়াতে 60টা পোষ্ট আছে আৰু ইয়াতে বহুত বেছি আপোনাৰ স্যালাৰি পাব তো ইয়াতে পে স্কেল 48000 পৰা ষ্টাৰ্ট হ'ব 48480 পৰা তো ইয়াতে বহুত বেছি আপোনালোকে স্যালাৰি পাব লগভগ আপোনালোকে মই এইটো আন্দাজ কৰিছোঁ এইটো শিওৰ নহয় ইন হ্যান্ড 80 মান পাব আপোনালোকে তাতকৈ বেছিও পাব পাৰে মোৰ এটা লামসাম এটা ক্যালকুলেশন তো আপোনাৰ ইয়াতে এজ লিমিট থাকিব ইয়াতে 20 ইয়াৰৰ পৰা 30 ইয়াৰলৈকে আপোনাৰ থাকিব লাগিব ইয়াতে ডেট দি আছে ইয়াৰ ভিতৰত আৰু 30 লৈকে লাষ্ট আপোনাৰ এজ লিমিট তাৰ ওপৰত আপুনি এজ ৰিলেক্সেশ্যন পাব য'ত SC ST বাবে 5 ইয়াৰ OBC NCL বাবে 3 ইয়াৰ PWD 10 ইয়াৰ এক্স সাৰ্ভিসমেনৰ বাবে 5 ইয়াৰ লগতে ইয়াতে 5টা পোষ্টৰ বাবে কি কোৱালিফিকেশ্যন লাগিব এইখিনি আমি চাম এতিয়া তো ইয়াতে তলত চাব পাৰি এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াতে IT অফিচাৰৰ বাবে আপোনাৰ কি থাকিব লাগিব 4 ইয়াৰ ইঞ্জিনিয়াৰিং আপোনাৰ ডিগ্ৰী লাগিব কম্পিউটাৰ এপ্লিকেশ্যন বা আপুনি ইলেক্ট্ৰনিক্স টেলিকমিউনিকেশ্যনত থাকিব লাগিব আপোনাৰ বি বা বিটেক লাগিব লগতে আপুনি যদি এগ্ৰিকালচাৰ কৰে তাতে আপোনাৰ 4 ইয়াৰ গ্ৰেজুৱেশ্যন লাগিব এগ্ৰিকালচাৰ বা হৰ্টিকালচাৰ বা এনিমেল হাজবেণ্ডাৰী ভেটেনাৰী ডায়েৰী সায়েন্স ফিচাৰী সায়েন্স এটা বহুতখিনি ব্ৰাঞ্চ আছে আপোনালোকে চাই ল'ব যদি আপোনাৰ ব্ৰাঞ্চটো মিলে আপুনি এপ্লাই কৰি দিব পলম নকৰি লগতে ইয়াতে চাব পাৰে এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব ল অফিচাৰৰ বাবে বেচেলাৰ ডিগ্ৰী ইন ল তো HR পাৰ্সোনেল অফিচাৰৰ বাবে ইয়াতে 2 ইয়াৰ ফুল টাইম পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী আৰু 2 ইয়াৰ ফুল টাইম পোষ্ট গ্ৰেজুৱেট ডিপ্লোমা ইন পাৰ্সোনেল মেনেজমেণ্টত থাকিব লাগিব বা ইণ্ডাষ্ট্ৰিয়েল ৰিলেশ্যন HRD ছ'চিয়েল ৱৰ্ক লেবাৰ ল ইয়াতে আপোনাৰ পোষ্ট গ্ৰেজুৱেট থাকিব লাগিব 2 ইয়াৰ্ছৰ আৰু লগতে আপুনি যেতিয়া এই ফৰ্মটো আপুনি ফিল আপ কৰিব তেতিয়া আপোনাৰ কিমান টকা লাগিব কিমান ফিজ লাগিব তো ইয়াতে চাব পাৰে কেটেগৰী ওয়াইজ SC ST PWD ইয়াতে 175 আপোনাৰ লাগিব আৰু যদি আপুনি জেনেৰেল থাকে বা আদাৰ দেন SC ST PWD দেন আপোনাৰ 850 rupees আপোনাৰ লাগিব আপুনি অনলাইন থ্ৰু আপুনি কৰিব লাগিব হয়তো আপুনি নেট বেংকিং বা আপোনাৰ ডেবিট কাৰ্ড বা UPI দি আপুনি কৰিব পাৰিব ঠিক আছে তো মেইনলি ইয়াতে আমি ডেটখিনি আমি চাম ষ্টাৰ্ট হৈছে 1 জুলাই আৰু লাষ্ট ডেট থাকিব 21 জুলাই তো হাতত আপোনাৰ 20 দিন আছে 19 দিন আছে আপোনালোকে এপ্লাই কৰি দিব আৰু লগতে ইয়াতে আপোনাৰ
ইয়াতে লিখা আছে আপোনাৰ এডমিট কেতিয়া আহিব, আগষ্টত আহিব, প্ৰিলিম এক্সাম আগষ্টত হ'ব, প্ৰিলিমৰ ৰিজাল্ট দিব ছেপ্টেম্বৰ বা অক্টোবৰত, তাৰপিছত অক্টোবৰত মেইনছৰ আপোনাৰ এডমিট কাৰ্ড আহিব, মেইনছৰ এক্সাম নৱেম্বৰত হ'ব আৰু মেইনছৰ ৰিজাল্ট নৱেম্বৰত দিব, ইণ্টাৰভিউ ডিচেম্বৰত হ'ব আৰু ফাৰ্ষ্ট এলটমেণ্ট লিষ্ট জানুৱাৰী 2027 ফাইনেল আপোনাৰ মেৰিট লিষ্টটো ওলাব। ঠিক আছে, ইয়াতে ক্লিক কৰিলে আপুনি এপ্লিকেশ্যনটো এপ্লাই কৰিব পাৰিব। ইয়াতে ক্লিক কৰিলে আপোনাৰ অফিচিয়েল ন'টিফিকেশ্যনটো আপোনালোকে পাব। ঠিক আছে, ইয়াতে ক্লিক কৰিলে অফিচিয়েল ন'টিফিকেশ্যনটো আপোনালোকে ইয়াতে পাব। ঠিক আছে, ইয়াতে ফুল ডিটেইলছত দিয়া আছে আৰু যদি আপোনালোকে ইয়াতে ক্লিক কৰে এইখিনিত যদি আপোনালোকে ক্লিক কৰে তেন্তে আপুনি এপ্লাই কৰিব পাৰিব। তো ভিডিঅ'টো কেনেকুৱা পালে নিশ্চয় জনাব আৰু আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে আমাৰ assamrozgar.com আমাৰ ৱেবছাইটটো ভিজিট কৰিব, য'ত এনেকুৱা জব আপডেট আমি দি থাকোঁ। তো ভিডিঅ'টো কেনেকুৱা পালে নিশ্চয় জনাব। ধন্যবাদ।